আজি ৰাতিপুৱা গা ধুই আহিয়ে এয়া লৈছোঁ ফট আৰু এই ফটৰ পেকেটটো সেইদিনাখন এটা শ্বপিং মলৰ পৰা লৈ আহিছিলোঁ 15 টকা দি আৰু ফট লোৱাৰ আগতেনো মই কি কৰিলোঁ তাকে দেখুৱাই আছোঁ। তো গুড মৰ্নিং জনাইছোঁ সকলোকে আৰু মোৰ ফেচবুক পেজ ববিতা বৰ্মন আৰু ইউটিউব চেনেল ববি ভ্লগছলৈ স্বাগতম জনাইছোঁ। আৰু সেইদিনাখন যে আমি গৈছিলোঁ ডাৰ্মাকো চেণ্টাৰত আৰু তাৰ পৰা যে কিছুমান ক্ৰীম টনাৰ চিৰাম এনেধৰণৰ বস্তু লৈ আহিছিলোঁ আৰু আজি সেইখিনিনো মই কেনেকৈ লগাওঁ তাকে দেখুৱাওঁ, কাৰণ সেইদিনাখন তাত কেনেকৈ লগাব লাগে কোনটো বস্তু গোটেইখিনি দেখুৱাই দিছিল। এয়া হৈছে ফেচ ৱাছ। প্ৰথমতে মুখখন ধুনীয়াকৈ ক্লিন পানীৰে ফেচ ৱাছ কৰি আহিব আৰু তাৰপিছত এইটো হ'ল টনাৰ। এয়া লৈছোঁ কটন আৰু ধুনীয়াকৈ কটনত লগাই গোটেই মুখখনত এপ্লাই কৰিব। মানে মই এইবাৰ দ্বিতীয়বাৰৰ কাৰণে ডাৰ্মাকোৰ প্ৰডাক্টখিনি আনিছোঁ আৰু যদি ইউজ কৰি ভাল পাওঁ তেতিয়াহ'লে আপোনালোকক জনাম, পিছত আপোনালোকেও ল'ব পাৰিব। আৰু যিসকলে মোক ওচৰৰ পৰা পাইছে মানে লগ পাইছে তেওঁলোকে জানিব যে মোৰ মুখত বহুত অ'পেন প'ৰ্ছ প্ৰব্লেম আছে। মানে আগতে বহুত থালমইনা উঠিছিল, তো সেইকাৰণে বহুত অ'পেন প'ৰ্ছ আছে মোৰ মুখত। যদি এইবিলাক কমি যায় এই প্ৰডাক্টখিনি ইউজ কৰাৰ পিছত তেতিয়াহ'লে আপোনালোকক আৰু যদি মই ভাল পাওঁ জনাই দিম আৰু আপোনালোকেও পিছত ল'ব পাৰিব ধুনীয়াকৈ। আৰু ক'ত আছে কি কথা বহুতে সুধি আছিলে মোক কমেণ্টত, কিছুমানে মেছেঞ্জাৰতো সুধিছে, বাকী হোৱাটছআপো কৰিছে, তো মই সকলোখিনি জনাম। আৰু টনাৰটো লগোৱাৰ পিছতে এয়া হৈছে চিৰাম। টনাৰটো লগাই ভালদৰে শুকুৱাই ল'ব লাগে মুখখন। একচুৱেলি লগোৱাতে টাইম লাগে, যিটো মানে মোৰ সময় নহয়, যিটো মই গুৱাহাটীত আহিলেহে এই সময়খিনি পাওঁ আৰু তেতিয়াই মোক এইবিলাক বস্তু মানে লগাব মন যায়। তো সেইকাৰণে মই সিদিনা গৈ লৈ আহিলোঁ আৰু এয়া ধুনীয়াকৈ চিৰামটো লগাইছোঁ। আৰু চিৰাম লগোৱাৰ পিছত ধুনীয়াকৈ মাছাজ টাইপৰ কৰিব লাগে। মাছাজ কৰিব ইমান নাজানো, তথাপিতো সেইদিনাখন শিকাই দিছে, যিহেতুকে যেনেকৈ শিকাই দিছে অলপ তেনেকৈ কৰি লৈছোঁ। মোতকৈ বহুত ভালকৈ জানে মানুহে, তথাপিও মোৰ ভিডিঅ'টো দিব মন গ'ল, তো ভাবিলোঁ আপোনালোকৰ আগত আগবঢ়াওঁ ভিডিঅ'টো, আৰু সেই ভিডিঅ'টো বনাই থলোঁ। আৰু এতিয়া ধুনীয়াকৈ মই চিৰামখিনি মাছাজ কৰি আছোঁ। মানে এনেও মাছাজ কৰাটো ভাল বাৰু, মুখৰ কাৰণে কৰিব লাগে, কিন্তু মোৰ ইমান সময় নহয় আৰু একচুৱেলি মই মুখৰ ইমান যতন নলওঁৱেই, জানেনে। ইয়াত দেখিছে নহয়, যদি ভাল পাওঁ সঁচাকৈ কৈছোঁ আপোনালোকক, 1 মাহ লগোৱাৰ পিছত বা কণ্টিনিউ লগোৱাৰ পিছত মই এইবাৰ সঁচাকৈ ৰিজাল্টটো দিম, মানে কেনেকুৱা হয় কি কথা। আৰু ভাল পালে আপোনালোকে নিশ্চয় ল'ব পাৰিব, নহয় জানো। আৰু এয়া হৈছে মইশ্চাৰাইজাৰ ক্ৰীম, আৰু এইটো চিৰামটো লগোৱাৰ পিছতে ধুনীয়াকৈ শুকোৱাৰ পিছত মইশ্চাৰাইজাৰ ক্ৰীমটো লগাব লাগে। আৰু এনেকৈহে লগাব লাগে। আমিতো আগতে দুখন হাতত সানি লওঁ, তাৰপিছতহে মুখত এপ্লাই কৰোঁ, নহয় জানো। তেনেকৈ একচুৱেলি লগাব নালাগে হেনো ক্ৰীমবিলাক। আমাৰতো চব উল্টা পুল্টা হৈ যায়, নহয় জানো, নাজানো তাৰমানে। যি কি নহওক, এতিয়া লগাই লৈছোঁ ধুনীয়াকৈ। আৰু এইখিনি লগোৱাৰ লগে লগে একচুৱেলি বাহিৰত যাব নালাগে, মানে ৰ'দত যাব নালাগে, কিন্তু আমি ওলায়ে পাওঁ, কাৰণ আমাৰ হাতত টাইম খুবেই কম থাকে। আৰু হেডকোৱাৰ্টাৰত থাকিলেতো আৰু একেবাৰে টাইম নাথাকে। তো যেতিয়া এনেদৰে গুৱাহাটী ডিউটি আহোঁ বা 2-এদিন ডিউটি নাথাকে, তেতিয়া এনেকৈ মুখৰ যতন ল'ব মন যায়। আৰু সেয়ে ভাবি মই দ্বিতীয়বাৰৰ কাৰণে ডাৰ্মাকোৰ প্ৰডাক্টখিনি আনিলোঁ আৰু ইউজ কৰি চাম, যদি ভাল পাওঁ আপোনালোকক জনাম। আৰু এয়া হৈছে ছানস্ক্ৰীম। মইশ্চাৰাইজাৰটো লগোৱাৰ পিছতে অলপ শুকোৱাৰ পিছত ছানস্ক্ৰীমটো লগাব লাগে। আৰু ছানস্ক্ৰীমটো লগাই অলপমান শুকুৱাই লৈ বা ৰুমৰ ভিতৰত থাকি তেতিয়াহে বাহিৰত যাব লাগে। তো ইমানেই আছিল আজিৰ ভিডিঅ'টো। বাই বাই।